এয়া মোৰ জীৱনৰ প্ৰথম লাভ ষ্টৰী। ভাবিয়ে পোৱা নাই ক'ৰ পৰা আৰম্ভ কৰোঁ। মোৰ নাম জিয়া। এয়া 2015 চনৰ কাহিনী। তেতিয়া মই 10ম শ্ৰেণীৰ ছাত্ৰী। প্ৰেমৰ সংজ্ঞা নজনাৰ বয়স মোৰ। এতিয়া আহক কাহিনীটোলৈ। মাৰ্চ মাহৰ কথা। আমাৰ ঘৰলৈ হঠাৎ 3জন ল'ৰা আহিল। তাৰে এজন আমাৰ সকলোৰে চিনাকি। তেওঁলোকে নতুনকৈ এটা কোচিং চেণ্টাৰ খুলিছে। তাত মোক ইনভাইট কৰিবলৈ আহিছে। ওচৰতে কোচিং চেণ্টাৰটো পাই ঘৰৰ মানুহে না নকৰিলে। তাৰ মাজৰে এজনে ফৰ্ম এখন মোক দিবলৈ লওঁতেই গোটেই ফৰ্মখিনি তাৰ হাতৰ পৰা এখিলা এখিলাকৈ পৰি গৈছিল। নাম তেওঁৰ আকাশ। অলপ লাজুকীয়া স্বভাৱৰ। আমি দুয়ো লৰালৰিকৈ ফৰ্মখিনি বুটলিলোঁ। তাৰ দুদিনমানৰ পাছৰ পৰা মই ক্লাছ কৰিবলৈ যোৱা আৰম্ভ কৰিলোঁ। জিয়া নামটো মই বুলিয়েই উল্লেখ কৰিছোঁ। নামটো লিখাত অসুবিধা হৈছে। যিমানে জিয়া লিখিছোঁ সিমানে দিয়া হৈছে। আকাশে অংক পঢ়ায়। সম্পূৰ্ণ 4টা মাহ ভালদৰেই পাৰ হ'ল। প্ৰেম ভালপোৱা এইবোৰ একোৱেই মনলৈ অহা নাই। এদিন আমাৰ ঘৰৰ ফোন নম্বৰসমূহ বিচাৰিলে সকলো ষ্টুডেণ্টকে। কেতিয়াবা ক্লাছৰ টাইম সলাবলৈ প্ৰয়োজন হয়। মই দেউতাৰ নাম্বাৰটো দিলোঁ। কেতিয়াবা দেউতাৰ নাম্বাৰত আকাশে মেছেজ কৰে পঢ়া শুনাৰ কথা লৈ। ময়ো ৰিপ্লাই দিওঁ। লাহে লাহে মোৰ মনত কিবা ভাল লগা অনুভৱ হ'বলৈ ধৰিলে। হয়তো এয়াই প্ৰেমৰ আৰম্ভণি। জুলাই 1 তাৰিখে মোৰ জন্মদিন। কোচিং চেণ্টাৰৰ লগৰকেইটা আৰু দাদা তিনিওজনকে নিমন্ত্ৰণ দিলোঁ। আকাশ আহিল। মনটো ভাল লাগিল। দিনবোৰ এনেদৰেই পাৰ হৈ গ'ল। সেইদিনা আছিল 2015 চনৰ 15 আগষ্ট। জীৱনত পাহৰিব নোৱাৰা এটা দিন। হয়তো আকাশে বৰ্তমান পাহৰিলে দিনবোৰৰ কথা। দেউতাৰ মোবাইলত এটা মেছেজ, আই লাভ ইউ, ডু ইউ লাভ মি? উত্তৰ দিব পৰাকৈ মই সাজু নাছিলোঁ। অলপ টাইম ল'লোঁ আকাশৰ পৰা। কাৰণ সি আমাৰ কাষ্টৰ নাছিল। বহুত ভাবিলোঁ কিন্তু আকাশ ল'ৰাটো বেয়া নাছিল। জাতিৰ ভেদাভেদ এইবোৰ মই একেবাৰে ভাল নাপাওঁ। মাত্ৰ হিন্দু হোৱাটো প্ৰয়োজনীয় আমাৰ হিন্দু সমাজৰ বাবে। আৰু আকাশটো হিন্দু হয়। গতিকে দুদিনমানৰ পিছত মই তাক য়েছ দিলোঁ। এইদৰেই আমাৰ লাভ ষ্টৰীটো আৰম্ভ হ'ল। আগলৈ পঢ়ি থাকিব বুলি আশা কৰিলোঁ। জিয়া আৰু আকাশৰ প্ৰেম সফল হ'বনে বাৰু? আপোনালোকৰ মনে কি কয়? কমেণ্ট বক্সত জনাবচোন। আৰু কাহিনীটোনো কেনেকুৱা পাইছে? কমেণ্ট কৰি নিশ্চয় জনাব। ষ্টৰীটো কেনে পালে জনাব। আগলৈ বহুত দুখ লগা শেষলৈকে পঢ়িব বিচাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনে দুখ লগা ষ্টৰী হয়তো আপোনালোকে খুব কমেই পঢ়িছে। গতিকে আশা কৰোঁ শেষলৈকে পঢ়িব কাহিনীটো আৰু লগতে পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। প্ৰেম বাৰু এনেকুৱাই নেকি?